নমস্কাৰ বন্ধুসকল, মাখনৰ পৰা ঘি কেনেকৈ বনাব পাৰি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মাখনখিনি পটাত পিচি লৈছোঁ। মাখনখিনি পিছা হোৱাৰ পাছত বাচন এটাত ঠাণ্ডা পানী লৈ মাখনখিনি তাতে ৰাতিটো তিয়াই থৈ দিব লাগে। মাখনখিনি ৰাতিটো থৈ দিয়াৰ পাছত পিছদিনা ৰাতিপুৱা দেখিছেনে পানীৰ ওপৰত কি ধুনীয়াকৈ উপঙি আছে। মাখনখিনি এতিয়া কেৰাহীত অকণ অকণকৈ চাকি লৈছোঁ। মাখনখিনি চাকা হোৱাৰ পাছত কেৰাহীটো গেছত বহাই দিছোঁ। লো ফ্লেম দি গেছত বহাই থ'ব লাগিব যেতিয়ালৈকে ঘিখিনি ওলাই নাহে। ইয়াত দেখিছেনে কি ধুনীয়াকৈ উতলি উতলি ঘি ওলাই আছে। দেখিছেনে ইয়াত সম্পূৰ্ণকৈ ঘিখিনি ওলাই গৈছে। এতিয়া গেছটো অফ কৰি দিম, অলপ সময় ঠাণ্ডা হ'ব দিব লাগিব। অলপ সময় থোৱাৰ পাছত দেখিছেনে এয়া ঠাণ্ডা হৈ গৈছে। এতিয়া আমি বটল এটাত চাকনি দি ধুনীয়াকৈ চাকি দিম ঘিখিনি। চাকনি দি চাকি দিয়াৰ কাৰণ এইটো যে মাখনৰ পুৰি যোৱা টুকুৰাখিনি ঘিত যাতে পৰি নাযায়, সেইকাৰণে মই চাকনি দি চাকি দিছোঁ। ইয়াত মই আগতে বনাই থোৱা ঘিৰ বটলটো ডাঙৰ আছিল বাবে ইয়াতে ঢালি দিছোঁ। ভিডিঅ'টো চাই ভাল লাগিল যদি লাইক কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে মই এনেধৰণৰ ভিডিঅ' আপোনালোকলৈ আগবঢ়াবলৈ উৎসাহ পাওঁ। ধন্যবাদ।